হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ কাৰণে আপোনাক অশেষ অশেষ ধন্যবাদ। মই আপোনালোকক অতি দুখেৰে এটা কথা জনাবলৈলগীয়া হৈছে। সেইটো হৈছে বিলুপ্তিৰ পথত সাঁচিগছ। হয় বন্ধু, আৰু বেছি দিন নাই। এই সাঁচিগছ কেনেকুৱা মানুহে পাছৰ জেনেৰেশ্যনে হয়তো নাজানিবগৈ আৰু। মানে এতিয়া এডাল সাঁচি গছৰ দাম 2 লাখ টকা বা 3 লাখ টকা হয়। কিন্তু বৰ্তমান সাঁচি খেতিয়কবিলাকে ট্ৰাক হিচাপত সাঁচি গছ বিক্ৰী কৰি আছে, আৰু সেই সাঁচি গছৰ মূল্য পাইছে এক ট্ৰাকত 3 লাখ বা 4 লাখ টকা, যাৰ মূল্য হয়তো কোটি টকা আছিল বা কোটি টকা হ'বগৈ। কিন্তু সেই কোটি টকা হোৱালৈ কোনো ৰৈ থকা নাই। যিহেতু মই একেবাৰে সাঁচিৰ মাজতেই থাকোঁ, সাংঘাতিক ধৰণৰ আমাৰ ইয়াত সাঁচি গছৰ ভেলু আছে। কিন্তু এতিয়াও কোনো মানুহে এই সাঁচি গছৰ ভেলু দিয়া নাই। পুলি ৰুওঁতে বৰ আগ্ৰহেৰে ৰুৱে, কিন্তু যেতিয়া বিক্ৰী কৰিবলগীয়া হয় আধামূলিকেই দি দিয়ে। সাঁচি বেপাৰী আহিলেই হয়, গছ দেখুৱায় আৰু বিক্ৰী কৰি দিয়ে। আৰু এনেকুৱাকৈ বিক্ৰী কৰিবলৈ লৈছে যে বাৰীখনত যিমান আছে সিমান বিকিব, 5 লাখ লাগে। আৰু শেষত সাঁচি বেপাৰীয়ে সমুদায় গছবিলাক কাটি লৈ যায়। গতিকে নিয়ন্ত্ৰণ নাই। এজোপা গছ গোলাই 5 ফুট তলত বিকিব নালাগে, কিন্তু 5 ফুট বাদ দিয়ক, এফুটতে বিকি দিছে। যদি এনেকৈ বিক্ৰী কৰিবলৈ হয়, আপুনি এতিয়া যিকেইডাল সাঁচি গছ দেখি আছে, এই সাঁচি গছকেইডাল আৰু এমাহ বা 6 মাহৰ পিছত নেদেখে, বিকিবই। কাৰণ বেপাৰীয়ে চালেহি গছজোপা প্ৰথমতেই গজি 20-25 ফুট ওখ হয়, দুঘোপত ছিঙিব পৰা হয়, গছডাল বিক্ৰী দিয়ে। এনেকুৱা সচেতনতা যদি মানুহৰ নাথাকে, কেনেকৈ হ'ব? পইচা লোৱা আৰু দিয়াৰো এটা সীমা থাকে। হয় বাৰু, কিছুমান মানুহে গছ ৰাখি থৈছে, নথোৱা নহয়। এতিয়া মোৰ ঘৰৰ পৰাই আপুনি দেখি থাকিব সৌখন বাৰী, সাঁচি গছৰ বাৰী। মই অকণমান জুম কৰি দেখুৱাই দিছোঁ। এইখন সাঁচি গছৰ বাৰী। ইয়াত বহুত সাঁচি গছ আছে। সেইজন মানুহে সাঁচি গছ নিবিকে, কিন্তু এজনে নিবিকে গাঁওখনত। 50 ঘৰ মানুহৰ ভিতৰত 40 ঘৰ মানুহে কাক বিকোঁ, কেতিয়া বিকোঁ, কেনেকৈ বিকোঁ, ধৰ মাৰ। মুঠতে সাঁচি গছ গ্ৰাহক আহিলেই বিকিব লাগে। যে কি নহওক, এই যে গছজোপা দেখি আছে, সেইকেইজোপা বহুত মূল্যৱান গছ। একেবাৰে আগৰ পৰাই পোকে খাই আছে। এজোপা গছত মোৰ 50,000 60,000 টকা যাচি আছে, কিন্তু মই নিবিকোঁ। তেতিয়া এটা প্ৰশ্ন আহিব পাৰে যে হয়তো মোৰ পইচাৰ প্ৰয়োজন নাই, সেইকাৰণে বিকা নাই। কিন্তু তেনেকুৱা নহয়। পইচাৰ প্ৰয়োজন নাইকিয়া মানুহ পৃথিৱীত কোন আছে? ৰজাৰো পইচাৰ প্ৰয়োজন হয়। পইচাৰ যিমানেই আপুনি পইচা নঘটক, কিন্তু পইচাৰ যিটো মায়া, সেইটো কেতিয়াও দূৰ নহয়। যে কি নহওক, আজি ভিডিঅ'টো এইটো কাৰণেই কৰা হৈছে যে আপোনালোকে সাঁচি খেতি কৰক, কিন্তু সোনকালে পইচা পাম বুলি নকৰিব, সোনকালে বিকি দিম বুলি নকৰিব। আনে 100 জোপা বিকি যিমান পইচা পাব, আপুনি 5 জোপাতে সিমান পইচা পাব। আপুনি ধৈৰ্য সহকাৰে কৰক। সেই গছকেইজোপাৰ পৰা আপুনি গুটি সংগ্ৰহ কৰি পুলি কৰক, পুলি বিকি থাকক। এতিয়া এই গছজোপাত আপুনি চাওক, অসংখ্য গুটি আছে। গুটি আহি গ'ল। এই গুটিখিনি মই সংগ্ৰহ কৰিম, কিন্তু যিমান গুটি হ'ব লাগিছিলে সিমান নহ'ল, কাৰণ পোকে খাই দিলে।
এয়া দেখিছে পোকে খাই থৈছে। কিন্তু যিমানকেইটা পাম 2000 পাম, সেই 2000 গুটি যেতিয়া মই পলিথিন কৰি দিম 5 টকাকৈ বিকিলেও 10,000 পাম। গতিকে এই সস্তাত গছকেইজোপা বিকাতকৈ তাৰ পৰা পুলিকেইটা কৰিলে দেখোন মই সিমানকেইটা পইচা পামেই। আৰু পুলি কৰিবলৈ তিনেই উজু তিনেই সহজ পদ্ধতি মই আপোনালোকক দেখুৱামেই আৰু কেইদিনমান আছে। গছৰ গুটি পকাৰ লগে লগে মই আপোনালোকক কেনেকৈ পচাব লাগে, যিটো পদ্ধতিত মই পচাম আপোনালোকে দেখি মানিব লাগিব, বোলে হয় এটা গুটিও মিছ নহয় আৰু এটা পুলিও মিছ নহয়। আপুনি ইমান ধুনীয়াকৈ কৰিব পাৰিব আৰু কোনো খৰচ নাই। আপুনি মাত্ৰ 100 গ্ৰাম পলিথিন কিনি আনক, এতিয়াই কিনি আনক, আপুনি কিনি আনকেই, আমি একেলগে কৰি যাম। আপুনি 100 গ্ৰাম পলিথিন কিনি আনক আৰু শুকান মাটি ভৰাই ৰাখক, 20টা 30টা যি পাৰে কৰি ৰাখক। এইবাৰ আপুনি খাচী পুলি কৰিম বুলি দৃঢ়তাৰে আগবাঢ়ক, কৰিমেই আৰু লাখ টকা ল'মেই। হেল্ল' বন্ধু, আপোনালোকক বহুখিনি কথা খাচী গছৰ বিষয়ে অৱগত কৰিলোঁ। কৰি মোৰ প্ৰায় শেষ হৈ গৈছেগৈ, আৰু অলপ আছে ক'ব লগা, সেইখিনি ক'ম। কিন্তু যিমানেই নকওঁ, ইয়াত আছে আকৌ অৰ্ডাৰ, আকৌ ঘূৰি পুলিতে ধৰিব লাগিব, গুটিতে ধৰিব লাগিব বা ফুলতে ধৰিব লাগিব। ফুলৰ পৰাই আৰম্ভ কৰিব লাগিব, গৈ 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 খাচী গছডাল বিক্ৰী কৰা হ'ব, আকৌ ফুলতে ধৰিব লাগিব। গতিকে ইয়াত আছে চাৰ্কুল অৰ্ডাৰ, ঘূৰণীয়া, একেখিনি কথাই ঘূৰি ঘূৰি আহি থাকিব। কিন্তু আপোনালোকে এটা কথা মন কৰক, খাচী গছৰ ওপৰত কিন্তু আপোনালোকে অসংখ্য ভিডিঅ' ইতিমধ্যে পাই গৈছে। অসমৰ একেবাৰে আগশাৰী একদম টপ 1ত থকাজনেও খাচী গছৰ ভিডিঅ' নকৰাকৈ থকা নাই। কাৰণ খাচী গছৰ ভিডিঅ' মানুহে খুব চায়। এইকাৰণে চায় যে এতিয়া যদি অসমত আছে একমাত্ৰ খাচী গছেই খুব মূল্যৱান গছ আছে, আৰু সহজে যদি হয় খাচী গছে সহজতে হয়। আৰু যিকোনো অভাৱ মোচন কৰিবলৈ খাচী গছে সহজে মোচন কৰে। ধৰক গোটৰ আজি পইচা দিবলগীয়া হৈছে, খাচী পুলি এটা দি দিছে, 2500 টকা পাই গৈছে, অতি সহজ। আৰু তেনেকুৱা কত 2500 টকীয়া গছ আপোনাৰ বাৰীত আছে। গতিকে খুব সহজেই মানুহৰ কিছুমান সমস্যা সমাধান হৈছে। কিন্তু এইটো কৰিবলৈ যাওঁতে কি হৈছে, আমাৰ লছ হৈছে, আমাৰ বহুত সম্ভাৱ্য লাভৰ পৰা আমি বঞ্চিত হৈছোঁ। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যে মোৰ ভিডিঅ'বিলাক চাই আছে তাৰ কাৰণে মই অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ আহোঁ।